আসসালামু আলাইকুম নমস্কাৰ মই লোকমান আপোনালোকে চাই আছে LNG আসাম হয় থাম্বনেলটো চাই গম পাইছে যে কিহৰ ওপৰত ভিডিঅটো হ'বলৈ গৈছে আপোনালোকে জানে না যে অসমৰ ৰাজনৈতিক দল কেইটা আছে আৰু সেই ৰাজনৈতিক দলৰ সভাপতি কোন হয় আৰু সেই ৰাজনৈতিক দল কেইটা কেতিয়া স্থাপন হৈছিল আপোনালোকে নিশ্চয় বহু মানুহে নাজানে আমি বহু মানুহে নাজানো যে অসমৰ ৰাজনৈতিক দল কেইটা আছে আৰু হিহতে মানে কেতিয়া গঠন কৰিছিল আৰু সেই দল কেইটাৰ সভাপতি কোন হয় আমি বহু মানুহে নাজানো সো আজিৰ ভিডিঅটো চাক সম্পূৰ্ণ বিষয়ত আপোনালোকে গম পাব ইয়া ভিডিঅটো স্টাৰ্ট কৰো নাম্বাৰ 1ত আছে বিজেপি যাক ভাৰতীয় জনতা পাৰ্টি বুলি কোৱা হয় এইখন দলৰ প্ৰথম সভাপতি আছিল অটল বিহাৰী বাজপেয়ী আৰু বৰ্তমান অসমত নেতৃত্ব কৰি আছে হিমন্ত বিশ্ব শৰ্মা আৰু সেই দলটোৰ জন্ম হৈছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে নাম্বাৰ 2ত আছে ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ যাক ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি কোৱা হয় এই দলটোৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আৰু বৰ্তমান অসমত নেতৃত্ব কৰি আছে গৈৰৱ গগৈ এই দলটো 1885 চনৰ 28 ডিসেম্বৰ তাৰিখে গঠন কৰিছিল নাম্বাৰ 3ত আছে AIUDF যাক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা বুলি কোৱা হয় ইংলিছত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট বুলি কোৱা হয় এই দলটো নেতৃত্ব কৰি আছে বদৰুদ্দিন আজমল এই দলটো 2005 চনৰ অক্টোবৰ মাহত গঠন কৰিছিল নাম্বাৰ 4ত আছে AGP এই দলটো অসম গণ পৰিষদ নামে জনা যায় এই দলটো নেতৃত্ব কৰি আছে প্ৰফুল কুমাৰ মহন্ত এই দলটো 1985 চনৰ 14 অক্টোবৰ তাৰিখে গঠন কৰিছিল নাম্বাৰ 5ত আছে ৰাইজৰ দল এই দলটো নেতৃত্ব কৰি আছে অখিল গগৈ আৰু এই দলটো 2020 চনৰ 2 অক্টোবৰ তাৰিখে গঠন কৰিছিল নাম্বাৰ 6ত আছে AGP এই দলটো নেতৃত্ব কৰি আছে নৰিনজ্যোতি গগৈ আৰু এই দলটো অসমীয়াত অসম জাতীয় পৰিষদ বুলি কোৱা হয় এই দলটো 2020 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে গঠন কৰিছিল নাম্বাৰ 7ত আছে BPF যাক বড়োলেণ্ড পিপল ফ্ৰণ্ট বুলি কোৱা হয় এই দলটো নেতৃত্ব কৰি আছে হাগ্ৰামা মহিলাৰী এই দলটো জন্ম হৈছিল 2005 চনৰ 5 ডিসেম্বৰ তাৰিখে নাম্বাৰ 8ত আছে UPPL যাক ইউনাইটেড পিপল পাৰ্টি বুলি কোৱা হয় এই দলটোৰ প্ৰথম সভাপতি আছিল উৰখাও গৌৰা বৰখ এই দলটোৰ বৰ্তমান নেতৃত্ব কৰি আছে প্ৰমোদ বৰুৱে এই দলটো 2005 চনৰ 5 আগষ্ট তাৰিখে গঠন কৰিছিল নাম্বাৰ 9ত আছে CPIM যাক ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্কাবাদী বুলি কোৱা হয় এই দলটোৰ প্ৰথম সভাপতি আছিল মালাইপুৰম সিংৰাবিলু চেত্ৰীয়া বৰ্তমান অসমত নেতৃত্ব কৰি আছে কনক গগৈ এই দলটো 1925 চনৰ 26 ডিসেম্বৰ তাৰিখে গঠন কৰিছিল হয় ভিডিঅটো সম্পূৰ্ণ চালে যদি এইটো ভিডিঅৰ পৰা কিবা শিকিব পাৰিছে জানিব পাৰিছে তো মোৰ ভিডিঅটোত এটা লাইক কৰি দি যাব আৰু মই ইউটিউবত নতুনকৈ ভিডিঅ' বনাই আছো যদি ভিডিঅ'টো ভাল লাগে যদি এনেকুৱা ভিডিঅ' আৰু পাব খোজে তেনেহ'লে মোৰ ইউটিউব চেনেলটো LNG আসামটো সাবস্ক্ৰাইব কৰি দি যাব ধন্যবাদ জয় আই অসম